আমাৰ যেটো ডিমান্ড যে বহিৰাগত বনিয়া গোষ্ঠীয়ে থলগিৰি খিলঞ্জিয়াৰ ওচৰত এপলজি খুজিব লাগিব তেখেতে ভুল হল বুলি অসমীয়া ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিব এই ডিমান্ডত আমি অটল আছো আৰু যেতিয়ালৈকে এটা সৌহাৰ্দ্যপূৰ্ণ আলোচনা নহয় যেতিয়ালৈকে তেখেতলোকে এপলজি নুখুজে তেতিয়ালৈকে বহিৰাগত বনিয়া গোষ্ঠীৰ দোকানবিলাক বন্ধ থাকিব আৰু হেতু কোনো পৰ্যায়ে আমি সেই স্থিতিৰ পৰা আমি অলৰচৰ নহওঁ লাগিলে যিজনে কোনোবা নাহক কিয় চৰকাৰী বিষয়া লাগিলে মুখ্যমন্ত্ৰী মহোদয় যদি আলোচনালৈ আহে তথাপিতো আমাৰ যি দাবী সেই দাবীত আমি অটল থাকিম কাৰণ তেখেতলোকে বিদেশী বহিৰাগত বনিয়া গোষ্ঠীয়ে আমাক ক্ষমা খুজিবই লাগিব সেইটো আমাৰ প্ৰথম দাবী আজি আমাৰ শৃংখল চলিয়াবৰ যিটো এজাৰ থাকিলে এটা ৰাজনৈতিক ইস্যু বুলি আমি ভাবি লৈছোঁ কাৰণ গৌৰৱ সুমানী নিজে এজন ৰাজনৈতিক দলৰ সদস্য তেখেতে বিজেপিৰ এজন কৰ্মী গতিকে বিজেপি তেওঁৰ ফেঞ্চি বজাৰ ইলেকশ্যন খেলিব বুলি আমি গম পাইছোঁ গতিকে মাৰোৱাৰী ভোট আদায়ৰ কাৰণে তেওঁ এটা প্ৰয়াস কৰিছিলে যিহেতু আলোচনা হ'ব আলোচনাৰ মেজত সকলোবিলাক সমাধান হ'ব লাগিব আৰু শৃংখল চলিয়াৰ বিৰুদ্ধে দিয়া এজাৰ উঠাই ল'ব লাগিব নহ'লেতো আমি যিখন বহিৰাগত বনিয়াৰ বিৰুদ্ধে যিটো প্ৰতিবাদ কৰিছোঁ সেই প্ৰতিবাদটো অব্যাহত থাকিম সভাখন বিফল যদি হয় তেতিয়াহ'লে আমাৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী আমি অটল থাকিম যে বহিৰাগত বনিয়া গোষ্ঠীৰ যিবিলাক দোকান বন্ধ থাকিব বুলি যিটো আমি কৈছিলোঁ সেই বন্ধ থাকিব অনিৰ্দিষ্ট কাললৈ গতিকে তাৰ ওপৰত আমি স্থিতি আমি অলৰচৰ নাই কৰা গতিকে আমি আশাবাদী যে এটা সৌহাৰ্দ্যপূৰ্ণ আলোচনাৰ মাজে সমস্যাটো মীমাংসা হ'ব খিলঞ্জীয়াৰ ওচৰত যদি ভূমি অধিকাৰ নাথাকে তেতিয়াহ'লে খিলঞ্জীয়াই অসমত এদিন দ্বিতীয় শ্ৰেণীৰ নাগৰিকলৈ পৰ্যবেক্ষিত হ'ব আৰু নিজৰ ঘৰ বাৰী সকলো হেৰুৱাই ৰাজপথলৈ সকলো ওলাই আহিব আৰু তেতিয়া আমি সৰ্বশান্ত এটা অসমীয়া জাতিলৈ আমি পৰিণত হ'ম গতিকে এই প্ৰক্ৰিয়ালৈ যোৱাৰ আগতে আমি কৈছোঁ যে খিলঞ্জীয়া থলগিৰি ৰাইজৰ মাটি বহিৰাগত বনিয়াই কেতিয়াও কিনিব নোৱাৰিব তাৰ কাৰণে এখন আইন প্ৰণয়ন কৰিবলৈ আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ কেবিনেট ডিচিশ্যন ল'বলৈ কৈছোঁ আৰু এই কথাটো আমি চৰকাৰী আলোচনাৰ মাজলৈ আমি লৈ যাবৰ কাৰণে প্ৰয়াস কৰিম আৰু খুব সোনকালে এটা সিদ্ধান্ত অসমৰ ৰাইজক দিব পাৰিম বুলি আমি আশাবাদী আলোচনাৰ টেবুলত বহি পৰৱৰ্তী সিদ্ধান্তবিলাক লোৱা